নমস্কাৰ সকলোকে। আজি মোৰ এই ভিডিঅ'টোত আছে তাঁতশালৰ গামোচাত কেনেকৈ ফুল তোলা হয়। অসমীয়াৰ স্বাভিমান এই গামোচাখন মাৰ তাঁতশালত ধুনীয়াকৈ লগাই থোৱা আছে আৰু মই তাত এটা সৰুকৈ ফুল বাচিব আৰম্ভ কৰিছোঁ। এই ফুলটো আগতে এখন গামোচাত দিয়া আছিলে আৰু সেইখনৰ পৰাই চাই লৈছোঁ। এই যে পিনটো দেখিছে, এই পিনটোৰে মানে ইয়াত সূতা হিচাপ কৰিবৰ কাৰণে লোৱা হৈছে আৰু যাতে কোনটো তুলিছোঁ সেইটোৰ আঁতটো হেৰাই নাযায়, সেইকাৰণে মানে এই পিনটো ব্যৱহাৰ কৰা হয়। তাত পিন কৰি থোৱা হয় আৰু দুডাল সূতা এটা কণী পুলি ধৰা হয়। এখন হাতেৰে মোবাইল ধৰি আছোঁ, আনখন হাতেৰে ফুল তুলি আছোঁ, সেইকাৰণে অকণমান অসুবিধা হৈছে। এনেকেই দেখিছে, দুটা কণী পেলাই আকৌ 4টামান উঠাই দিছোঁ চিঞৰিটোত। এইটো ফুল বচা সৰু চিঞৰি হয়। এনেকৈ পদ্ধতিগতভাৱে গৈ থাকিলে এটা ফুল ধুনীয়াকৈ তোলা হৈ যায়। ফুলটো ইয়াত দেখাটো ওলোটাকৈ তোলা হৈছে আৰু এই ফুলটো হৈছে মকৰা ফুল, মানে আকৃতিটো ঠিক মকৰাৰ নিচিনা লয় আৰু বৰ বিশেষ ডাঙৰ নহয়। অকণমান আমি মনোযোগ দি চালেই এই ফুলটো তুলিবলৈ পাৰিম। ময়ো প্ৰথমতে জনা নাছিলোঁ, এনেকৈ দেখিয়ে পৰা হৈছোঁ। আৰু নতুন যেতিয়া নোধোৱা গামোচাৰ পৰা তোলা হয় তেতিয়া ফুল তুলিবলৈ সহজ হয়। ওপৰত উঠাই থকাকেইটা ওপৰৰ ফালে দাঙিব লাগে আৰু যিখিনিত ৰঙা সূতা ওলায় সেইকেইটা তলৰ ফালে চিঞৰিটোৰ তল পিনে মানে নমাই দিব লাগে। আমাৰ অসমীয়া প্ৰায়ভাগ শিপিনীয়ে জানেই, তথাপিও মোৰ এই সৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। মোক বৰ খৰধৰকৈ তুলিব পৰা নাই, যিহেতু এখন হাতেৰে মোবাইল ধৰি থাকিব লগা হৈছে। দুয়োখন হাতৰে প্ৰয়োজন হয় আৰু এয়া হৈছে আমাৰ মাটিশাল বুলি ক'ব লাগিব, মেচিন শাল নহয়। আৰু ইয়াত ফুলবোৰ এইখন কাপোৰৰ পৰা চাই সেইখন কাপোৰত তোলা হৈছে আৰু এই ফুলটো বট তুলি ৰাখিছোঁ পিছৰ গামোচাবোৰতো যাতে ব্যৱহাৰ কৰিব পৰা যায় আৰু বৰ বিশেষ কষ্ট নোহোৱাকৈ। এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ অসমীয়াৰ স্বাভিমান গামোচাখনত এনেকৈ ফুল বাচি ময়ো গৌৰৱ অনুভৱ কৰোঁ। ফাগুনৰ পৰা চ'ত মাহৰ এই দিনকেইটাত সকলোৰে ঘৰে ঘৰে ধুনীয়াকৈ তাঁতশালত একোখনকৈ গামোচা লগাই থ'লে ভাল লাগে আৰু মনটো তাঁতশাললৈকে টানি থাকে। ইয়াকে কৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। চাব আপোনালোকে, কিবা ভুল হ'লে আঙুলিয়াও দিব। এইখন মাৰ তাঁতশাল। ধন্যবাদ, আকৌ লগ পাম।